নমস্কাৰ মৰাণ মহিলা মহাবিদ্যালয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিসকল ছাত্ৰীয়ে মৰাণ মহিলা মহাবিদ্যালয়ত এডমিশ্যন ল'ব বিচাৰিছে বা এডমিশ্যনৰ কাৰণে যোগ্য হৈছে তেওঁলোকক একোটা লিংক দিয়া হৈছে আৰু সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই পেজটো দেখিব ঠিক আছে আৰু যিসকলে লিংক পোৱা নাই তেওঁলোকে মৰাণ মহিলা মহাবিদ্যালয়ৰ ৱেবছাইট www.moranmohilamohabidyalaya.com ক্লিক কৰিব মৰাণ মহিলা মহাবিদ্যালয়ৰ যিটো ৱেবছাইট তাত গৈ আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিব এই পেজটোৰ ওপৰ সাইডে এইটো দেখিছে ষ্টুডেণ্ট লগইন এই ৰাইট সাইডে ওপৰত আছে ষ্টুডেণ্ট লগইনত আপোনালোকে ক্লিক কৰিলেও এই পেজটো আপোনালোকে পাব ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকে এই লিংক পাইছে তেওঁলোকে প্ৰথমতে এই পেজটোত দেখিব লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো দেখিব এই পেজটোত আপোনালোকৰ প্ৰথম কাম হ'ব ৰেজিষ্ট্ৰেচন কৰা যেহেতু ইয়াত কি বিচাৰিছে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড বিচাৰিছে আমাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড যেহেতু আমি ৰেজিষ্টাৰ কৰা নাই গতিকে প্ৰথমে আমি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথমে ইয়াৰ তলৰ অপচনটো দেখিছে ইয়াতে ৰেজিষ্টাৰ লিখা আছে প্ৰথমে আমি ৰেজিষ্টাৰ কৰি ল'ম কেনেকৈ কৰিব লাগিব মই দেখুৱাই দিছোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই ল'ব পাৰিব ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নেক্সট ষ্টেপটো খোল খাব ইয়াতে ক্ৰিয়েট একাউণ্ট বুলি এটা আছে এই ক্ৰিয়েট একাউণ্ট কৰিব লাগিব ইয়াত প্ৰথমতে নিজৰ নামটো লিখি ল'ব লাগিব মই এটা নাম লিখি দিছোঁ ফাৰ্ষ্ট নেম আৰু ইয়াতে লাষ্ট নেম এটা লাগিব এইদৰে ফিল আপ কৰিব এডমিন ইয়াতে এডমিনৰ ঠাইত মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব এইদৰে মোবাইল নাম্বাৰ টাইপ কৰিব লাগিব ইয়াতে নিজে বুজি পোৱাকৈ এটা পাছৱৰ্ড দিব লাগে সহজকৈ যিকোনো এটা পাছৱৰ্ড এইদৰে পাছৱৰ্ড দি ল'ব এতিয়া ক্ৰিয়েট একাউণ্ট কৰি দিয়াৰ লগে লগে আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব ঠিক আছে এতিয়া এইদৰে আমাৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ গ'ল এতিয়া ইয়াতে আমি মোবাইল নাম্বাৰটো দিম যিটো নাম্বাৰ আমি ৰেজিষ্টাৰ কৰিছিলোঁ আৰু পাছৱৰ্ডটো ইয়াতে আমি টাইপ কৰিব লাগিব টাইপ কৰি দিয়াৰ লগে লগে সাইন ইনত ক্লিক কৰি দিম আমি সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে এই ইণ্টাৰফেচটো দেখিব ইয়াতে এপ্লিকেশ্যন ফৰ্মবিলাক আছে এইখন প্ৰথম এপ্লিকেশ্যন ফৰ্ম ফৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুইটাও আছে ইয়াত BA ফাৰ্ষ্ট চেম আছে এইদৰে এইখিনি গোটেই ফৰ্মখিনি ইয়াত আছে আমাক এইবিলাক ফৰ্ম নালাগে যিহেতু আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আমি এডমিশ্যন ল'ম গতিকে ইয়াতে আমি এপ্লাই অপশ্যনটোতে আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এইখন হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ ফৰ্মখন ওলাই আহিব ঠিক আছে এই ফৰ্মখন ফিল আপ কৰিবলৈ যাওঁতে আমাক কেইবাটাও ডকুমেণ্টছ লাগিব সেই ডকুমেণ্টছকেইটা আমি ৰেডি কৰিব লাগিব প্ৰথম কথা হ'ল SSLC এডমিট কাৰ্ডখন লাগিব SSLC মাৰ্কশ্বিটখন লাগিব SSLC পাছ চাৰ্টিফিকেট লাগিব এইটো পাছ চাৰ্টিফিকেটখন মেণ্ডেটৰী নহয় কিয়নো এইবাৰ পাছ চাৰ্টিফিকেট বহুতো ষ্টুডেণ্টে পোৱা নাই বা ছাত্ৰ ছাত্ৰীসকলে পোৱা নাই গতিকে ইয়াত এইটো অপশ্যনেল ৰাখিছোঁ কাষ্ট চাৰ্টিফিকেটটো লাগিব এইটো মেণ্ডেটৰী হয় ইউনিক আইডিটো লাগিব ইউনিক আইডি যিখন আমাৰ কাগজ আছে ইয়াতে আপলোড কৰিব লাগিব আধাৰ কাৰ্ড আপলোড কৰিব লাগিব আৰু বেংক পাছবুকৰ ফ্ৰণ্ট কপিটো ইয়াতে আপলোড কৰিব লাগিব এইকেইটা মেণ্ডেটৰী হয় আৰু ইয়াতে এটা ছিগনেচাৰ লাগিব ছিগনেচাৰটো আপলোড কৰিব লাগিব আৰু 2 নম্বৰতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত ফটো লাগিব এই পাছপোৰ্ট সাইজ ফটো লাগিব আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী BPL ষ্টুডেণ্ট হয় তেওঁলোকে ফাৰ্দাষ্ট অকুপেশ্যনত সিলেক্ট কৰিব লাগিব BPL ষ্টুডেণ্টে বিজনেছ বা কাল্টিভেশ্যন কৰিব লাগিব আৰু যিবিলাক APL ষ্টুডেণ্ট তেওঁলোকে ছাৰ্ভিচ বুলি সিলেক্ট কৰিব লাগিব ঠিক আছে আৰু কিছুমানৰ মাকৰ চাকৰি থাকে মাকৰ চাকৰি হ'লে মাকৰ ঠাইত ছাৰ্ভিচ দিব লাগিব নহ'লে হাউচৱাইফ দিব লাগিব আৰু BPLৰ কাৰণে ইনকাম চাৰ্টিফিকেট লাগিব আৰু ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব আপোনালোকে যেতিয়া ইয়াত দেখিছে APL BPLত ক্লিক কৰিলে ইয়াতে ইনকাম চাৰ্টিফিকেটখন মেণ্ডেটৰী আপলোড কৰিব লাগিব আৰু যদি APL হয় তেতিয়া ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব নালাগে ঠিক আছে এতিয়া আমি প্ৰথমতে ফৰ্মখন ফিল আপ কৰিবলৈ যাওঁতে ইয়াতে ক্লিক কৰি দিব লাগে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটো এখন লাগিব ফটোখন স্কেন কৰি থ'ব প্ৰথমতে যিকোনো এখন ফটো মই এনে ফটো এখন দি দিছোঁ এইদৰে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ফটোখন আহিব ছোৱালীজনীৰ ফটোখন আহিব ইয়াত ডেটটো অটোমেটিক্যালি ল'ব
আৰু ইয়াতে সেশনটো সিলেক্ট কৰিব লাগিব 2024-25 মই সিলেক্ট কৰি দিছো ইয়াত ক্লাছটো ফাৰ্স্ট ইয়াৰ এইচএস ফাৰ্স্ট ইয়াৰ সিলেক্ট কৰিব লাগিব ইয়াত এপ্লিকান্ট নেম দিব লাগিব যিকোনো নেমটো ভালকে শুদ্ধকে দিব লাগিব ঠিক আছে ইয়াত ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিব লাগিব ডেট অফ বাৰ্থটো ভালকে শুদ্ধকে দিব মই এনে দেখুৱাবলৈ ভৰাই দিছো ইয়াত ইমেইল আইডিটো দিব লাগিব নিজৰ যেটো ইমেইল আইডি নিজৰ মোবাইলত সাধাৰণতে গুগল প্লে ষ্টৰত এটা নিজৰ মোবাইল ইমেইল থাকে হেতু ইয়াত টাইপ কৰিব লাগিব আৰু মোবাইল নাম্বাৰটো শুদ্ধকে দিব কাৰণ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আমাৰ এই মোবাইল নাম্বাৰটো খুবেই প্ৰয়োজন হয় আৰু ইউনিক আইডিটো এই ধৰণৰ থাকে ইউনিক আইডিটো ইয়াতে টাইপ কৰিব লাগিব শুদ্ধকে মই এটা দি দিছো আৰু ইয়াতে আধাৰ নাম্বাৰ লাগিব আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব এনেকে যি হয় আৰু ইয়াতে পেন নাম্বাৰ মিন্স পাৰ্সোনেল এনৰোলমেন্ট নাম্বাৰ এটো যিখন স্কুলৰ পৰা পাস কৰিছে সেইখন স্কুলৰ লগত যোগাযোগ কৰিলে আপোনালোকে এই পেন নাম্বাৰটো পাব ইয়াতে টাইপ কৰি দিব পেন নাম্বাৰটো এটো টাইপ কৰি দিব ঠিক তেনেকে ফাদাৰ্স নেম দিব লাগিব ফাদাৰ্স সাৰ্ভিস কৰিলে সাৰ্ভিস বিজনেস কৰিলে বিজনেস আৰু মাদাৰ্স নেমটো দিব লাগিব ফাদাৰ্স নেম মাদাৰ্স নেম এটো দি দিব এইখিনি আপোনালোকে পাৰিব সহজ কাম কিন্তু যিবিলাক ম্যান্ডেটৰি সেইবিলাক ভালকে আপোনালোকে ফিল আপ কৰি দিব নহলে ফৰ্ম ফিল আপ নহব আৰু এই গুটেইবিলাক পাৰ্মানেন্ট এড্ৰেছে হোক প্ৰেজেন্ট এড্ৰেছে হোক গুটেইবিলাক আপোনালোকে শুদ্ধকে ফিল আপ কৰিব লাগিব ইয়াত বেংকৰ নাম দিব লাগিব বেংক একাউন্ট নাম্বাৰ দিব লাগিব ব্ৰাঞ্চৰ নেম দিব লাগিব আইএফএসচি কোড দিব লাগিব ঠিক আছে এইদৰে ইয়াতে ডিটেইলছ অফ এইচএস এক্সামিনেশন ইয়াত ভৰাব লাগিব যিটো পৰীক্ষা পাস কৰা হৈছিল সেই পৰীক্ষাটো যেনেকে কাউন্সিল এটো বা সেবা হ'ব বোৰ্ড হলে সেবা বা সিবিএসই যি হয় এক্সাম পাস কি পাস কৰিলে এসএসএলসি কোন চনত পাস কৰিলে 24 ৰোল নাম্বাৰ এটা দি দিছো ডিভিজন ফাৰ্স্ট ডিভিজন পার্সেন্টেজটো এতিয়া নাহিব যেতিয়া আমি এই তলৰ লাইনটো 18 নাম্বাৰ যেতিয়া আমি ফিল আপ কৰি দিম ইয়াত এটা সাপোজ সাবজেক্ট বিলাক আমি এন্ট্ৰি কৰিব লাগিব কি সাবজেক্ট আমি মেট্ৰিকত লৈছিলো ঠিক আছে এইদৰে দিলো ফুল মাৰ্কস কিমান ছিল 100 এইদৰে ফুল মাৰ্কস খিনি ভৰাই যাব আপোনালোকে মাৰ্কস খিনি মই এনে দি দিছো কিবা হল এতিয়া আমি কি পালো 600 টোটাল মাৰ্কস আৰু আমি পাইছো 436 এতিয়া পার্সেন্টেজটো কিমান হ'ব 72 এই অটোমেটিক্যালি লব ঠিক আছে ইয়াতে স্পোর্টছৰ যদি কিবা থাকে ইয়াত ভৰাব লাগিব মই খুব খৰধৰকে দেখাইছো কাৰণ দীঘল কৰি থাকিলে ভিডিওটো যথেষ্ট দীঘল হ'ব ইয়াতে সাবজেক্ট খিনি আছে সাবজেক্ট কম্বিনেশন ইয়াতে ইংলিশ এমআইএল আসামিজ একিটা কম্পালসৰি আৰু এনভায়ৰনমেন্টাল ষ্টাডিজ এটো কম্পালসৰি এটো লব লাগিব আৰু বাকি ইলেক্টিভ বিলাক যাৰ যেনেকুৱা ধৰণৰ পছন্দ হয় এনেকে ক্লিক কৰি দিব যেটোতে পছন্দ হয় এইদৰে তাৰপিছত এপিএল বিপিএল মই যেহেতু ইয়াত সাৰ্ভিস দিলো ফাদাৰ্স অকুপেশন সাৰ্ভিস দিলো সাৰ্ভিস দিয়াৰ লগে লগে হেতেও এপিএল লৈ যাবগে যদি তাত কাল্টিভেশন বা বিজনেসম্যান দিলু হলে তেতিয়া হয়তো বিপিএলত আহিলে হলে এটা সাৰ্ভিস দিয়াৰ কাৰণে আমাৰ এপিএল হেকাৰণে আমাক ইনকামখন নালাগে মিডিয়ামটো আছে ইংলিশ আসামিজ কোনটো মিডিয়ামত কৰে যেহেতুতে ক্লিক কৰিব লাগে ইয়াত আৰু দুটা স্পেশাল কোৰ্স অফাৰ কৰা হয় কলেজৰ পৰা আমাৰ এটো ডিসিএ আৰু ডিটিপি দুটা কোৰ্স আছে ডিটিপি 3 মহীয়া ডিসিএ টো 3 মহীয়া ইয়াতে যদি ডিসিএ বা ডিটিপি লব লগা হয় ইয়াতে ক্লিক কৰিব লাগিব যেটো হয় তাৰপিছতে ইয়াতে সাইনটো আপডেট কৰিব লাগিব সাইনটো কৰাৰ পিছত এইখিনি কি হয় আপোনাৰ এসএসএলসি এডমিট কাৰ্ড এইবিলাক আমি আপলোড কৰি দিব লাগিব মই এনে ধৰি লওক দেখুৱাবৰ কাৰণে কিবা কিবি মই দুটামান আপলোড কৰি দিছো আপোনালোকে কিন্তু শুদ্ধকে যেটো প্ৰয়োজন হয় গুটেই কিটা বস্তু দিব লাগিব তেতিয়াহে আমাৰ এডমিশনটো এৰৰ নহব ঠিক আছে বাকি এইখিনি অফিস ইউজ অনলি এইদৰে আমাৰ সব কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম সাবমিট কৰি দিম সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মখন কলেজত আমি পাই যাম সাবমিট হ'ব
এয়া এতিয়া যদি আমাৰ যেহেতু আমি APL ষ্টুডেণ্ট আমি APL বুলি ফিল আপ কৰিছোঁ গতিকে পে'মেণ্ট ডিটেইলছটো আহিব আমাৰ ফুল ফিজটো আমি পে'মেণ্ট কৰিব লাগিব আমাৰ ফুল ফিজটো আহিছে ইয়াত কিমান 3,130 ৰুপিজ আমি পে' নাও কৰিলে আমি এই পইচাটো আমি ইয়াতে দিব পাৰিম কলেজত গৈ আমাৰ দিব দৰকাৰ নাই বা বেংকত গৈও আমি দিব দৰকাৰ নাই আমি নেট বেংকিং নহ'লে UPI জিপে ডেবিট কাৰ্ড ইত্যাদিৰ জৰিয়তে আমি দিব পাৰিম ঠিক আছে আমি ইয়াত এতিয়া যিটো ছিষ্টেমত আমি দিব পাৰিম সেইটোত ক্লিক কৰিম UPI জিপেত দিম গতিকে UPIত দিছোঁ ক্লিক কৰি দিলোঁ পে'মেণ্টটো আহি গ'ল ইয়াতে আমি নেক্সট ষ্টেপটো কৰিম ইয়াত কিন্তু UPI এইবিলাক ফিল আপ কৰিব লাগিব ID সেইবিলাক কৰাৰ পাছত বাকী পৰ্যায়খিনি আপোনালোকে জানিব পে'মেণ্ট ছাকচেছফুল হোৱাৰ পাছত ৰিচিপ্টটো আপোনালোকৰ প্ৰিণ্ট হ'ব ৰিচিপ্টটো প্ৰিণ্ট কৰিব আৰু যিখন ফৰ্ম আপোনালোকে ছাবমিট কৰিলে সেই ফৰ্মখনো এটা প্ৰিণ্ট কপিৰ সৈতে যিবিলাক ডকুমেণ্ট আপলোড কৰিলে সেই ডকুমেণ্টখিনিও ফৰ্মৰ লগতে আৰু ৰিচিপ্টটোৰ সৈতে আহি এডমিশ্যন হোৱাৰ পাছত আহি কলেজত জমা দিব লাগিব আৰু তাৰ পাছতে আপোনালোকৰ এডমিশ্যন কনফাৰ্ম হ'ব আৰু ক্লিয়াৰ হ'ব ঠিক আছে এইখিনিয়ে হ'ল আজি ভিডিঅ'টো ছুটিকৈ সহজকৈ আপোনালোকক বুজাই দিলোঁ এডমিশ্যন প্ৰক্ৰিয়াটো একেবাৰে সহজ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ বহুতৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু আপোনালোকে কাইণ্ডলি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো এই ধৰণৰ ইনফৰমেশ্যন মই এই চেনেলৰ জৰিয়তে দিয়ে থাকোঁ ধন্যবাদ